নমস্কাৰ সকলোকে আসাম জব টক্স ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি অনুষ্ঠিত হোৱা BTC ফৰেষ্ট গাৰ্ডৰ ৰিটেন এক্সামৰ জিকেৰ পাৰ্টকেইটা আমি এতিয়া আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টিত আমি মেথছৰ পাৰ্টকেইটা আলোচনা কৰিছোঁ। চ' আপোনালোকে চাব বিচাৰিলে আমাৰ চেনেলত যাই চাব পাৰে। চ' বন্ধু বান্ধৱীসকল পলম নকৰাকৈ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। ইয়াত মুঠ 40টা জিকে কুৱেশ্যন আহিছিল। ইয়াৰে প্ৰথম কুৱেশ্যনটো হ'ল কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? অপশ্যন এ শুক্ৰ, অপশ্যন বি মংগল, অপশ্যন চি বৃহস্পতি, অপশ্যন ডি শনি। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মংগল। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনগৰাকী লোকক জাতিৰ পিতা বুলি জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি মহাত্মা গান্ধী। নেক্সট কুৱেশ্যন, জাপানৰ ৰাজধানী কি? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি টকিঅ'। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 4, পৃথিৱীৰ সৰ্ববৃহৎ স্তনপায়ী প্ৰাণীটো কি? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি নীলা তিমি ব্লু হুৱেল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5, কোনটো চনত দ্বিতীয় বিশ্বযুদ্ধ সমাপ্ত হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 1945। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 6, ব্ৰাজিলত প্ৰধানকৈ কি ভাষা কোৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি পৰ্তুগীজ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 7, ৰোমিঅ' আৰু জুলিয়েট নাটকখন কোনে ৰচনা কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি উইলিয়াম শ্বেক্সপিয়াৰ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 8, কোনখন দেশক সূৰ্য উদয়ৰ দেশ বুলি জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি জাপান। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 9, সোণৰ ৰাসায়নিক চিহ্ন কি? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি AU। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 10, পৃথিৱীৰ সৰ্ববৃহৎ মহাসাগৰ কোনখন? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি প্ৰশান্ত মহাসাগৰ পেচিফিক অ'চেন। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 11, মধ্যাকৰ্ষণ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি ছাৰ আইজাক নিউটন। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 12, মাটিকালিৰ হিচাপত আটাইতকৈ সৰু মহাদেশ কোনখন? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি অষ্ট্ৰেলিয়া। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 13, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ জৰ্জ ৱাশ্বিংটন। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 14, কোনটো উপাদানৰ এটমিক নম্বৰ 1? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি হাইড্ৰজেন। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 15, মানুহৰ দেহত সবাতোকৈ ডাঙৰ অংগটো কি? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি ছাল। আৰু যদি কয় মানুহৰ ভিতৰৰ অংগ যদি ডাঙৰ বুলি ক'লে ৰাইট এনচাৰটো হ'ব যকৃত। কিন্তু ইয়াত কুৱেশ্যনত কৈছে মানুহৰ দেহৰ সবাতোকৈ ডাঙৰ অংগটো। চ' ৰাইট এনচাৰটো হ'ব ইয়াৰ চি ছাল স্কিন। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 16, বিখ্যাত আইফেল টাৱাৰ কোন নগৰত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি পেৰিছ। কুৱেশ্যন নম্বৰ 17, মনালিছা ছবি কোনে চিত্ৰাংকন কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি লিঅ'নাৰ্ডো ডা ভিঞ্চি। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 18, যুক্তৰাজ্যৰ মুদ্ৰা কি? কুৱেশ্যন নম্বৰ 18, যুক্তৰাজ্যৰ মুদ্ৰা কি? ইয়াৰ ৰাইট এনচাৰটো হ'ব পাউণ্ড ষ্টাৰ্লিং। কুৱেশ্যন নম্বৰ 19, বায়ুমণ্ডলৰ কোনটো গেছ উদ্ভিদে শোষণ কৰে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি কাৰ্বন ডাই অক্সাইড। কুৱেশ্যন নম্বৰ 20, কোনগৰাকী বিখ্যাত বিজ্ঞানীয়ে আপেক্ষিকবাদ আৱিষ্কাৰ কৰিছিল?
ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশন বি এলবাৰ্ট আইনষ্টাইন নেক্সট কুৱেশ্যন নম্বৰ 21 ফ্ৰান্সৰ ৰাজধানী কি ফ্ৰান্সৰ ৰাজধানী কি ইয়াৰ ৰাইট এনসাৰ হ'ব পেৰিছ নেক্সট কুৱেশ্যন নম্বৰ 22 কোনটো গ্ৰহক ইয়াৰ আঙুঠিবোৰৰ বাবে জনা যায় ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশন এটো রাইট অ্যান্সার টু Saturn honey next question number 23 কোনটো গেছক সাধাৰণতে লাফিং গেছ বুলি জনা যায় নাইট্ৰাছ অক্সাইড ইয়াৰ সংকেতটো হৈছে N2O next question number 24 পৃথিৱীত কোনটো ভাষা বেছি কোৱা হয় ইয়াৰ এনসাৰটো হৈছে ম্যান্ডাৰিন চাইনিজ next question number 25 কোন দেশক গ্ৰেট ওয়ালৰ বাবে জনা যায় ইয়াৰ এনসাৰটো হ'ব অপশন বি চীন question number 26 তেজৰ ৰক্তকণিকাৰ মূল কাম কি অৰ্থাৎ আৰবিসিৰ ফাংশনটোৰ বিষয়ে কোৱা হৈছে ইয়াৰ এনসাৰটো হ'ব অপশন নম্বৰ বি অক্সিজেন পৰিবহন কৰা ট্ৰান্সপোর্ট অক্সিজেন question number 27 সারা মৰুভূমি কোনখন মহাদেশত অৱস্থিত ইয়াৰ এনসাৰটো হৈছে উত্তৰ আমেৰিকা নৰ্থ আমেৰিকা question number 28 প্ৰেমৰ প্ৰতীক হিচাপে বিবেচনা কৰা ভাৰতৰ বিখ্যাত অবয়বটো কি এটা হ'ব তাজমহল next question number 29 পৃথিৱীৰ সৰ্ববৃহৎ বৰ্ষাৰণ্যৰ নাম কি ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশন বি আমাজন বৰ্ষাৰণ্য next question number 13 আটলান্টিক মহাসাগৰ অকলে পাৰ হোৱা প্ৰথম গৰাকী মহিলা কোন আছিল ইয়াৰ এনসাৰটো হৈছে অপশন এ এমেলিয়া ইয়াৰহাৰ্ট next question number 31 ডিগ্ৰী সেলসিয়াস হিচাপত হিমাংক কিমান ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশন এ 0 ডিগ্ৰী question number 32 কোনটো গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত থাকে এটো ৰাইট এনসাৰটো হ'ব অপশন সি মাৰ্কিউৰি next question number 33 কোনখন দেশে স্ট্যাচু অফ লাইবাৰ্টি আমেৰিকা যুক্তৰাষ্ট্ৰক দান কৰিছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশন সি ফ্ৰান্স next question number 34 ওৱা কামলৰ প্ৰধান উপাদান কি ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন বি এভোকাডো question number 35 ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন বি ইন্দিৰা গান্ধী আৰু প্ৰথম ৰাষ্ট্ৰপতি মহিলা আছিল প্ৰতিভা সিং পাটিল আৰু সৰোজিনী নাইডু আছিল প্ৰথম গভৰ্ণৰ ফিমেল গভৰ্ণৰ আছিল question number 36 ইটালীৰ ৰাজধানী কি ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন সি ৰোম next question number 37 মাটিকালি হিচাপত সৰ্ববৃহৎ মহাদেশ কোনখন ইয়াৰ ৰাইট এনসাৰ হৈছে অপশন এ এছিয়া question number 38 I have a dream বক্তৃতাৰ বাবে কোন গৰাকী ঐতিহাসিক লোক জনাজাত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন বি মাৰ্টিন লুথাৰ কিং জুনিয়ৰ question number 39 চাপ জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন বি বেৰোমিটাৰ next question অৰ্থাৎ আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে মানুহৰ দেহৰ সবাতোকৈ দীঘল হাড় কি ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন এ ফিমাৰ আৰু আটাইতকৈ সৰু হাড়টো হ'ল টিবিয়া সো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে ইয়াৰ পূৰ্বতে মই
মেথছৰ পাৰ্টখিনি ভিডিঅ'ৰ জৰিয়তে বুজাই দিছোঁ। যদি আপোনালোকে ভিডিঅ'টি চাব বিচাৰে আমাৰ চেনেলৰ যোগেদি চাব পাৰিব। চ' বন্ধু বান্ধৱীসকল ধন্যবাদ ভিডিঅ'টি চোৱাৰ বাবে।